বুলন্ত আৰে শুনা পাছ কথা পিঠু ৰাজা ভৈলা যেন মত ভৈল তথা প্ৰথমতে কুবেৰৰ যক্ষৰ অধিপতি নীলন্ত আসন পিঠু ৰাজাক সম্প্ৰতি নানা ৰত্নময়ী সুবৰ্ণৰ সিংহাসন প্ৰকাশ কৰয় যেন সহস্ৰ কিৰণ নৱল সতে কয় আনি বৰুণে দিলন্ত হেম কৰ দণ্ড অল্প সলিল সব্ৰন্ত চন্দৰ মণ্ডল যেন কৰে জাতিষ্কাৰ পিঠু নিপতিৰ মাথে প্ৰকাশে অপাৰ আছে বায়ু দিলা দুই চামৰ ব্যঞ্জন প্ৰকাশ কৰয় দুই ৰাজহংস যেন দিলা কীৰ্তিময়ী মালা ধৰ্ম দেৱৰাজ নাহি তাত ম্লান গন্ধে মুহুয় সমাজ ইন্দ্ৰদেৱে দিলা ৰত্ন কিৰীটি উত্তম সংযমন নামে দণ্ড দিলা ৰাজা যম যিহেতু কৰয় দুৰ্জনৰ নিয়মন এতেকে দণ্ডৰ নাম ভৈল সংযমন অভেদক বচখানি দিলা ব্ৰহ্মাদেৱ নহিকে সমৰ্থ তাক ভেদিবাকে নানা ৰত্নময়ী জালে সূৰ্যৰ সংকাশ ব্ৰহ্মময়ী বেদ জাক কৰব প্ৰকাশ পাছে সৰস্বতী দিলা সুবৰ্ণৰ হাৰ ইন্দ্ৰনীলয় আদি ৰত্নে কৰে জাতিষ্কাৰ তলৈ কৰ নিজ নাথ দেৱ নাৰায়ণ আপোনাৰ নিজ অস্ত্ৰ দিলা সুদৰ্শন সহজে জলয় কোটি সূৰ্যৰ সংকাশ যাৰ নাম শুনি বিপক্ষৰ হৈ ত্ৰাস প্ৰাণে যায় লক্ষ্মী দিলাই অখণ্ড সম্পত্তি নুগুচিবে কদাচিতো নুহিবে বিপত্তি অনাইত খৰগ খান মহেশ দিলন্ত দশ গোটা চন্দ তাত প্ৰকাশ কৰন্ত দিৱস আৰু বাৰু মহামায়া দিলাই আহি নীলন্ত পাৰ্বতী দেৱী মনত উলাসী